বোকাখাটৰ সাংবাদিক বন্ধুসকল আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ ওচৰত এই দুই এষাৰ কথা দাঙি ধৰিবলৈ যি আপোনালোকে সুবিধা দিলে তাৰ বাবে। আমি আজি কিছু সময় পূৰ্বে হাতীকুলি চাহ বাগিচাৰ য'ত চৰকাৰে দুটা পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰাৰ উদ্দেশ্য লৈ যি মাটি অধিগ্ৰহণ কৰাৰ কাৰ্যসূচী হাতত লৈছে, আমি সেই স্থানটো ভ্ৰমণ কৰিলোঁ আৰু ইতিমধ্যে স্থানীয় ৰাইজৰ লগতো আমি মত বিনিময় কৰিছোঁ। কৰোঁতে এই কথা স্পষ্টকৈ গম পোৱা গৈছে যে আজি বছৰ ধৰি তাতে স্থানীয় ৰাইজে তাত খেতি কৰি আহিছে, কিন্তু সেইসকল স্থানীয় ৰাইজক কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ, কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ হঠাতে চৰকাৰে যি হঠকাৰী সিদ্ধান্ত লৈছে যে তেওঁলোকে 60 বিঘা চাহ বাগিচাৰ চিলিং এক্টৰ মাটি যি পঞ্চতাৰকা হোটেল দুটা কোম্পানীক আবণ্টন কৰিবলৈ বিচাৰিছে, আমি তাত বিৰোধিতা কৰিছোঁ। আমি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা নাই। আমাক উন্নয়ন লাগে, অসমৰ উন্নয়ন হ'ব লাগে, কিন্তু তাৰ লগে লগে আমি এটা বস্তু চাব লাগিব, উন্নয়নৰ নামত দৰিদ্ৰ লোকসকলৰ কিন্তু যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হ'ব নালাগে। গতিকে প্ৰথমতে যিসকল ৰাইজ তাতে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়ক আৰু তাৰ পিছত পঞ্চতাৰকা হোটেলৰ কথা চৰকাৰে চিন্তা কৰক। আমাৰ দলৰ তৰফৰ পৰা আমি পূৰ্ণ সমৰ্থন আগবঢ়াম। ইয়াৰ লগে লগে আৰু এটা জ্বলন্ত সমস্যা যি আজি এই ঘটনাৰ পৰা আমি ইতিমধ্যে জ্বলন্ত সমস্যা গোটেই ৰাইজে গম পাইছে, সাৰ পাই উঠিছে, আৰু সেইটো হৈছে যে প্ৰায় 10 লাখতকৈ অধিক স্থায়ী চাহ শ্ৰমিক আছে গোটেই অসমত, আৰু তেওঁলোকে আজি বছৰ ধৰি দাবী তুলি আহিছে যে তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিব লাগে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 আহিলে, কিন্তু এই চাহ শ্ৰমিকসকলক ক'তো মাটি আবণ্টনৰ নামত চৰকাৰে এক কথা মাটি আবণ্টন নকৰিলে। গতিকে এয়া সঁচাকৈ আচৰিত কথা যে য'ত চৰকাৰে কোম্পানীসকলক মাটি আবণ্টন কৰিবলৈ পুলিচ প্ৰশাসনৰ বল প্ৰয়োগ কৰি আছে, তেনে ক্ষেত্ৰত শ্ৰমিকৰ এক কথা ডেৰ কথাকে মাটি আবণ্টন কৰিবৰ কাৰণে চৰকাৰৰ কিহৰ কাৰণে ইমান কুণ্ঠাবোধ কৰিছে, এয়া এটা ৰহস্যজনক কথা বুলি আমি ক'ব বিচাৰিছোঁ। আৰু ইয়াত এইটো বস্তু প্ৰমাণ হৈছে যে চৰকাৰৰ নীতিটোৱে হৈছে আদানী আম্বানী বা যিসকল ধনী যি পুঁজিবাদী লোকসকল আছে তেওঁলোকৰ কাৰণে চৰকাৰে কাম কৰিবলৈ বিচাৰিছে, কেৱল সেইটোৱে প্ৰমাণ হৈছে। আৰু ইয়াৰ লগে লগে শেষত আমি কিছু ছাত্ৰ নেতাকো আজি লগ ধৰিছোঁ। ছাত্ৰ নেতাসকলক ইতিমধ্যে গম পোৱা গৈছে যে পুলিচ প্ৰশাসনৰ তেওঁলোকৰ প্ৰতিবাদ কৰোঁতে তেওঁলোকে যেতিয়া শান্তিপূৰ্বকভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ কৈছিলে, পুলিচ প্ৰশাসনৰ তৰফৰ পৰা লাঠি চালনা হৈছিলে আৰু কেইবাজনেও আঘাতপ্ৰাপ্ত হৈছে। আমি তেওঁলোকক আজি দেখা সাক্ষাৎ কৰিছোঁ, তেওঁলোকে সোনকালে সুস্থ হওক তাৰ কামনা কৰিছোঁ। আৰু তীব্ৰ ভাষাৰে এই আটছাৰ যিসকল সংগঠনৰ যিসকল ভলেণ্টিয়াৰ তাত তেওঁলোকৰ ওপৰত লাঠি চালনা হৈছে তাৰ উচিত তদন্ত হ'ব লাগে, আৰু যিসকল পুলিচ কৰ্মী তাত জড়িত আছে তেওঁলোকেও দাবী উত্থাপন কৰিছিলে, আমিও দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকক ছাছপেণ্ড কৰিব লাগে। ইতিমধ্যে আপোনালোকৰ ওচৰত এই কথাখিনি আমি দাঙি ধৰিছোঁ।